উদ্দেশ্য বাতৰিৰ মাজলৈ খানাপাৰাত একাংশ ব্যক্তিগত বাহনৰ টাৰ্গেট দূৰণিবতীয়া যাত্ৰী শীতল পানীয় জাচি সৰ্বশান্ত কৰাৰ ফন্দি পাতিছে খানদানী দুৰ্বৃত্তই ক্ষেত্ৰত অচেতন অৱস্থাত উদ্ধাৰ কৰা হ'ল দুগৰাকীকৈ যাত্ৰী খানাপাৰাত খাপ পিটে খানদানী দুৰ্বৃত্তই গাড়ীয়ে আহে যাত্ৰী তোলে খানাপাৰাৰ পৰা নগাঁও তেজপুৰ যোৰহাটলৈ যোৱাৰ বাটত শীতল পানীয়ৰে আপ্যায়ন কৰে যাত্ৰীক কিন্তু কেইঢোকমান শীতল পানীয়ৰ বাবে সৰ্বশান্ত হয় যাত্ৰী ক্ষেত্ৰীৰ সমীপত অচেতন অৱস্থাত উদ্ধাৰ হ'ল তেনে দুজন যাত্ৰী তেডেলিয়াত উদ্ধাৰ হোৱা লোকজনৰ নাম আব্দুল আজিজ ভেড়াকুছিত উদ্ধাৰ হ'ল বাপন মুদৈ নামৰ লোকজন লাহৰীঘাট দেৱাগুৰি আব্দুল আজিজ আৰু কলিয়াবৰৰ বাপন মুদৈ ঘৰলৈ বুলি খানাপাৰাত উঠিছিল 4-চকীয়া গাড়ীত আটবাটত লুটপাট চলোৱাৰ লগতে মাৰধৰ কৰি দুয়োকে দুৰ্বৃত্তই পেলাই গ'ল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত খানাপাৰাত তেওঁলোকে ৰখি থাকে আৰু যিকেইজন মানুহ পালোঁ বা সিহঁতৰ পৰা গম পালোঁ তেওঁলোকক মানে গাড়ীত উঠাই নি নিচাজাতীয় দ্ৰব্য খুৱাই মানে সিহঁতৰ পৰা টকা পইচা মোবাইল গোটেইবিলাক কাঢ়ি নিয়ে নি পেলাই সিহঁতক মানে বাটে ঘাটে য'তে ত'তে পেলাই থৈ যায় তেনেকৈ এয়া কোনো নতুন কথা নহয় ক্ষেত্ৰীৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বাস কৰা লোকে প্ৰায় উদ্ধাৰ কৰে দুৰ্বৃত্তৰ বলি হোৱা 4-চকীয়া বাহনেৰে ভ্ৰমণ কৰা ভুক্তভোগীক মোৰ ওচৰত তেনেকুৱাকৈ এটা পাইছোঁ যোৱা বছৰ মই এটা পাইছোঁ তেনেকুৱাকৈ শিক্ষক হয় তেওঁ তো তেওঁকো তেনেকুৱাকৈ খানাপাৰাত গাড়ী এখনত উঠাই লৈ পেলাই ক'ল্ড ড্ৰিংকছ নে কি খাব দিলে দিয়াৰ পিছত তেওঁৰ যেতিয়া মানে মানুহজনক খালে খোৱাৰ পিছত চেঞ্চলেছ হৈ গ'ল থুনচান জেগাত য'ত মানুহ দুনুহ মানে সমাগম নাই তেনেকুৱা জেগাত তেওঁক পেলাই থৈ গ'ল তেনেকৈ মধ্য অসম উত্তৰ অসম আৰু উজনিলৈ যাবলৈ 4-চকীয়া ব্যক্তিগত বাহনৰ বাবে খানাপাৰাত ৰৈ থকা লোকসকল সাৱধান হওক অন্যথা আব্দুল আজিজ আৰু বাপন মুদৈৰ দশা হ'ব পাৰে আপোনাৰো সোণাপুৰৰ পৰা মৌচুম বৈশ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিদ্যালয় শ্ৰেণীকোঠাত ৰাজ্য চৰকাৰৰ শিক্ষা সচিব ভাৰত ভূষণ দেৱচৌধুৰী ছাত্ৰ ছাত্ৰীৰ সৈতে কৰিলে ভৱিষ্যতৰ আলোকপাত দিলে শিক্ষাৰ দেওনা পাৰ হোৱাৰো আদিপাঠ মহানগৰীৰ শ্ৰেণীকোঠাত পাঠদানত ব্যস্ত এগৰাকী IAS শিক্ষা সচিবৰ নতুন দায়িত্ব কাগজে পত্ৰই নহয় এবাৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাই কোঠাই ৰাজ্য চৰকাৰৰ শিক্ষা সচিব ভাৰত ভূষণ দেৱচৌধুৰীৰ পৰ্যবেক্ষণ শিক্ষা বিভাগৰ নতুন দায়িত্ব লৈ বৃহস্পতিবাৰে শিক্ষক ৰূপত দেখা গ'ল বিষয়াগৰাকী দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 10ম শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান কৰিলে শিক্ষা সচিবগৰাকীয়ে কেনেকৈ পঢ়িব লাগে কেনেকৈ বুজিব লাগে আৰু নুবুজিলে কি কৰিব লাগে তেওঁলোকক শিকাইছো কোনো বিষয় ভিত্তিক নহয় কিন্তু এটা বিষয় কেনেকৈ পঢ়িব লাগে আৰু পঢ়ি পেলাই কেনেকৈ বুজিব লাগে আৰু নুবুজিলে কি কৰিব লাগিব আৰু পৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হ'বলৈ নিজকে প্ৰস্তুত কৰিব লাগিব তাৰে এটা তেওঁলোকক বিজ্ঞানসন্মত পৰিকল্পনাৰ আভাস দিছোঁ সেইটো আপোনালোকে ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিলে গম পাব যে চৰকাৰে কি শিকাইছে ব্যক্তিগত বিদ্যালয়ৰ তুলনাত কিয় পিছপৰা চৰকাৰী বিদ্যালয় কিয় ব্যক্তিগত খণ্ডৰ তুলনাত নিম্নগামী চৰকাৰী বিদ্যালয়ৰ ফলাফল চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ইচ্ছুক নহয় শিক্ষাৰ্থী অভিভাৱক বিদ্যালয়ত উপস্থিত হৈ তন্ন পৰ্যবেক্ষণ শিক্ষা সচিবৰ যেতিয়া ধাউতি কেতিয়া বাঢ়িব যেতিয়া ইয়াত পঢ়ি ভাল লাগিব আৰু ইয়াত ভাল শিক্ষা পায় বুলি অভিভাৱকৰ এটা তেওঁলোকে উপলব্ধি কৰিব আৰু ছাত্ৰ ছাত্ৰীও ভাবিব যে ইয়াত আহি আচলতে আমি ভাল কৰিছোঁ প্ৰাইভেট স্কুলতকৈ আমাৰ ইয়াত বেছি ভালকৈ হৈছে তেতিয়া কিছুমান আন্তঃগাঁথনিৰ অসুবিধা স্বত্তেও তেওঁলোকে আহিব যেনেকৈ কাৰণ যি ৰিজাল্ট হ'ব আৰু পৰিৱেশ হ'ব সিয়ে আচলতে আকৌ পুনৰ সেই গৰিমামণ্ডিত দিনবোৰ চৰকাৰী বিদ্যালয়ৰ সেইবোৰ ঘূৰাই আনিব বুলি মোৰ বিশ্বাস আছে এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ়া শিক্ষকসকলক সময়ে সময়ে প্ৰশিক্ষণ প্ৰদানৰ পৰামৰ্শ শিক্ষা সচিবগৰাকীৰ যাতে প্ৰকৃত শিক্ষণশৈলীৰ জৰিয়তে উপকৃত হয় শিক্ষাৰ্থী শিক্ষকসকলৰো যথেষ্ট প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব নতুন
শৈক্ষিক শৈলীবোৰ তেওঁলোকে আয়ত্ব কৰিব লাগিব আৰু শিক্ষকসকল অকল শিক্ষানুষ্ঠানৰে শিক্ষক নহয়, তেওঁলোক এগৰাকী সমাজৰ শিক্ষক। অন্য চাকৰিতকৈ শিক্ষকৰ চাকৰিটো বহুত সুকীয়া। তেওঁলোকৰ এটা আজি যিটো কাম কৰিব তাৰ এটা বহুত মানে ভৱিষ্যতত এটা তাৰ প্ৰভাৱ পৰিব। গতিকে তেওঁলোকে কি ধৰণে শিকায়, ছাত্ৰ ছাত্ৰীয়ে কি ধৰণে শিকিছে, এটা প্ৰজন্মৰ ওপৰতেই প্ৰভাৱ পৰিব। মই ভাবোঁ ছাত্ৰ ছাত্ৰীৰ নিচিনা শিক্ষক শিক্ষয়িত্ৰীসকলৰো যথেষ্ট প্ৰশিক্ষণৰ প্ৰয়োজন আছে। উল্লেখযোগ্য যে প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰত বন্ধ থাকে চৰকাৰী কাৰ্যালয়। এই সময়ছোৱাতেই শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়ত পাঠ আগবঢ়াব বুলি মন্তব্য কৰে। লগতে শিক্ষাৰ্থী বিদ্যালয়ে প্ৰয়োজন অনুভৱ কৰিলে দেওবাৰেও পাঠদান কৰিবলৈ সাজু ভাৰত ভূষণ চৌধুৰী। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লাউডস্পিকাৰ ক্ষেত্ৰত কঠোৰ উত্তৰ প্ৰদেশ চৰকাৰ। ধৰ্মীয় অনুষ্ঠানৰ পৰা আঁতৰালে লাউডস্পিকাৰ। অবৈধভাৱে সংস্থাপিত কৰিছিল লাউডস্পিকাৰ। আঁতৰালে 10,923টাকৈ লাউডস্পিকাৰ। ধৰ্মীয় অনুষ্ঠানৰ পৰা আঁতৰিল লাউডস্পিকাৰ। লাউডস্পিকাৰৰ ক্ষেত্ৰত কঠোৰ উত্তৰ প্ৰদেশ চৰকাৰ। বুধবাৰ পৰ্যন্ত ধৰ্মীয় অনুষ্ঠানৰ পৰা অবৈধভাৱে সংস্থাপিত হৈ থকা 10,923টা লাউডস্পিকাৰ আঁতৰাই পেলালে উত্তৰ প্ৰদেশ চৰকাৰে। 35,221টা লাউডস্পিকাৰৰ পৰা নিৰ্গত হোৱা শব্দৰ তীব্ৰতা অনুমতি পোৱা পৰ্যায়লৈ হ্ৰাস কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশ মতে দেশৰ সৰ্ববৃহৎ ৰাজ্যখনত সকলো ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা লাউডস্পিকাৰৰ ব্যৱস্থা আঁতৰোৱা হৈছে। উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ অনুসৰণ কৰি বুধবাৰ পৰ্যন্ত ৰাজ্যখনৰ 12টা প্ৰশাসনিক মণ্ডলৰ পৰা 10,923টা লাউডস্পিকাৰ আঁতৰোৱা হ'ল বুলি উল্লেখ কৰিলে অতিৰিক্ত আৰক্ষীৰ সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে। উল্লেখ্য যে ৰাজধানী চহৰ লক্ষ্ণৌত সৰ্বাধিক 2,335টা মাইক আঁতৰোৱা হৈছে। ইয়াৰ পিছতে আছে যোগী আদিত্যনাথৰ গৃহজিলা গোৰখপুৰৰ পৰা প্ৰত্যাহাৰ হৈছে 1,778টা মাইক। শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে এই পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে আৰক্ষী প্ৰশাসনে ৰাজ্যখনৰ 37,000 ধৰ্মগুৰুৰে আলোচনা কৰি সহমতত উপনীত হৈছিল। लगभग 40,000 ऐसे प्रकरण आए हैं जिसमें कि लाउडस्पीकर की ध्वनि को कम किया गया है। 18,000 ऐसे लाउडस्पीकर हैं जो हटाए जा चुके हैं। कि ये सारी चीज़ें लोगों ने अपने स्वेच्छा से की है। इसके साथ साथ सभी धर्मगुरुओं ने इस संबंध में अपने वक्तव्य भी जारी किए हैं और अपने समर्थकों को बोला है कि जो कोर्ट का आदेश है वो जनता के हित में है, उससे प्रदूषण कम होगा और इससे आमजनों की कठिनाई में काफ़ी कमी आएगी। नेशनल डेस्क, न्यूज 18 অসম নৰ্থ ইষ্ট। আং সান চুকিক পুনৰ কাৰাদণ্ড। সামৰিক শাসকৰ আদালতত দোষী সাব্যস্ত হৈছে চুকি। 11 বছৰ কাৰাগাৰতে পাৰ কৰিব লাগিব চুকিয়ে। দুৰ্নীতিৰ গোচৰত পুনৰ 5 বছৰৰ কাৰাদণ্ড বিহে আং সান চুকিক। যুদ্ধই দেখা দিছিল ম্যানমাৰত। খবৰ জামাতৰ সময় হৈছে আন এটি বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। মুহিয়ার ভাজে ভাজে তুমি মাথো তুমি মাথো তুমি মাথো তুমি মাথো তুমি মাথো তুমি মাথো
তোমাৰ পায়েলৰ সঘনে দিনবোৰ এতিয়া তোমাৰ ৰাতিয়েও কৰে যোৱাৰ গোপনে তুমি সপোন মোৰ তুমি জীৱন মোৰ উশাহতো আছা তুমি মোৰে হিয়াৰ ভাজে ভাজে মাথো তুমি মাথো তুমি ৰাতিয়েও আনে যোৱাৰ গোপনে দিনবোৰ এতিয়া তোমাৰ ৰাতিয়েও কৰে যোৱাৰ গোপনে তুমি সপোন মোৰ তুমি জীৱন মোৰ উশাহতো প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতে গঠন হ'ব গুৱাহাটী পৌৰ নিগম বিজেপিয়ে গঠন কৰিবলগীয়া নিগমৰ মেয়ৰ বা ডেপুটি মেয়ৰ কোন হ'ব তাক লৈ চলি আছে গুণাগথা পুৰুষৰ সমানেই এবাৰ মেয়ৰ বা ডেপুটি মেয়ৰৰ দৌৰৰ চৰ্চাত আছে তিনিগৰাকীকৈ মহিলাৰ নাম কোন হ'ব গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি পুৰুষৰ সমানে চৰ্চাত আছে তিনিগৰাকী মহিলা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ আসনত এইবাৰ অধিষ্ঠিত হ'ব নেকি মহিলা যিহেতু বিজেপি দলে মহিলাক যথেষ্ট অগ্ৰাধিকাৰ দিয়া দেখা যায় আৰু যিকোনো নিৰ্বাচন সেয়া পৌৰসভাই হওক বা পৌৰ নিগমেই হওক সকলোতে মহিলাৰ বাবে 50% আসন সংৰক্ষিত কৰিছে দলে মেয়ৰ পদৰ বাবে বিশেষভাৱে উচ্চাৰিত দলৰ 5 গৰাকী প্ৰাৰ্থী হৈছে প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া প্ৰাক্তন ডেপুটি মেয়ৰ শশাংক জ্যোতি ডেকা আনহাতে তালিকাত নাম সাঙুৰ খাইছে তিনিগৰাকীকৈ মহিলাৰ ইয়াৰে ভিতৰত অন্যতম 36 নম্বৰ ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী মেঘনা হাজৰিকা 12 বছৰ ধৰি সক্ৰিয় ৰাজনীতিত জড়িত তেওঁ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ মই 2011 পৰা মানে সক্ৰিয়ভাৱে দলৰ লগত জড়িত হৈ আছো নিশ্চয় আমি মহিলাক অগ্ৰাধিকাৰ দিয়াৰ বাবে আমাৰ দলৰ মানে নেতৃত্বক ধন্যবাদ জনাইছো দলীয় সিদ্ধান্ত হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰমুখ্যে আমাৰ দলৰ সভাপতি মহোদয় প্ৰমুখ্যে আমাৰ দলীয় নেতৃত্ব সিদ্ধান্ত ল'ব আৰু দলীয় সিদ্ধান্ত আমাৰ সেই সিদ্ধান্ত মেয়ৰ ডেপুটি মেয়ৰ মানে পদবীত এগৰাকী মহিলা অধিষ্ঠিত হ'লে মই মহিলা হিচাপে নথৈ আনন্দিত হ'ম চৰ্চাত থকা আন এগৰাকী মহিলা হৈছে 31 নম্বৰ ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী ৰত্না সিং 25 বছৰ ধৰি সক্ৰিয় ৰাজনীতিত জড়িত তেওঁ শিক্ষাগত অৰ্হতা MSc LLB BEd পাৰ্টিয়ে যাক উপযুক্ত দেখিব পাৰ্টিয়ে যাক এলিজিবল দেখিব পাৰ্টিয়ে যাক বিশ্বাস কৰিব তেওঁক ডেফিনেটলি বনাব ডেপুটি মেয়ৰ আৰু মেয়ৰ তাতে মই কোৱাৰ একো নাই মোৰ সপোন নাই কাৰোৰ সপোন নাই কাৰণ আমি বিজেপি পৰিয়ালৰ নিচিনা কাম কৰোঁ আমি বিশ্বাস কৰোঁ আমাৰ আইডিঅলজিৰ ওপৰত বিশ্বাস কৰোঁ যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস সেইখিনি লৈ চলি আছোঁ সমান্তৰালভাৱে চৰ্চাত আছে 41 নম্বৰ ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী বাসন্তী কলিতা দুৱৰা 30 বছৰ ধৰি তেওঁ সক্ৰিয় ৰাজনীতিত জড়িত শিক্ষাগত অৰ্হতা স্নাতক যিহেতু বিজেপিয়ে দখল কৰা 58টাকৈ ৱাৰ্ডৰ ভিতৰত 50% ৱাৰ্ড মহিলাই দখল কৰিছে গতিকে মেয়ৰ অথবা ডেপুটি মেয়ৰৰ পদত এগৰাকী মহিলা অধিষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত গুৱাহাটীৰ পৰা মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ক্ৰমাৎ আগ্ৰাসী ৰূপ লৈছে কোভিডৰ চতুৰ্থটো ঢৌৱে বিশ্বৰ কেইবাখনো দেশত পুনৰ কোভিডে লৈছে ভয়াৱহ ৰূপ চীন দক্ষিণ কোৰিয়া ফ্ৰান্স জাৰ্মানীত বৃদ্ধি পাবলৈ লৈছে আক্ৰান্তৰ সংখ্যা আকৌ কাল কৰোনাৰ ত্ৰাস দেশে দেশে বৃদ্ধি পাইছে সংক্ৰমণ মৃত্যুক আঁকোৱালি লৈছে অজস্ৰজনে শেহতীয়াকৈ চীন দক্ষিণ কোৰিয়া ফ্ৰান্স জাৰ্মানী অষ্ট্ৰেলিয়া থাইলেণ্ডত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা ভাৰততো বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা জাৰ্মানীত 1 লাখৰো অধিক লোক আক্ৰান্ত হৈছে কোভিডত বিগত 24 ঘণ্টাত 1,01,174 জন কোভিডত আক্ৰান্ত হৈছে দেশখনত ফ্ৰান্সত এদিনতে নতুনকৈ কোভিড সংক্ৰমিত হৈছে 84,609 জন বুধবাৰৰ দিনটোত ফ্ৰান্সত 163 জন কোভিড আক্ৰান্তৰ মৃত্যু হৈছে
একেদৰে দক্ষিণ কোৰিয়াত 57,439 জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। অষ্ট্ৰেলিয়াত এদিনতে 36,552 জনৰ দেহত পোৱা গৈছে কোভিডৰ অৱস্থিতি। থাইলেণ্ডত 14,878 জন নতুনকৈ কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 125 জনকৈ লোকৰ। চীনত বিগত 24 ঘণ্টাত 8,368 জন কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে বুধবাৰৰ দিনটোলৈকে মৃত্যু হৈছে 55 জনৰ। বিশ্বৰ আন দেশৰ সমান্তৰালকৈ ভাৰততো বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত দেশৰ ৰাজধানী দিল্লীত কোভিড সংক্ৰমিত হৈছে 1,367 গৰাকী লোকলৈ। বিগত 24 ঘণ্টাত ভাৰতত কোভিড সংক্ৰমিত হৈছে 3,303 গৰাকীকৈ লোক। দেশত বৰ্তমান সক্ৰিয় কোভিড আক্ৰান্তৰ সংখ্যা 16,980 জন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটিৰ সময় হৈছে আন এটি বিৰতিৰ। খানাপাৰাত ব্যক্তিগত বাহনত উঠি যোৱাৰ মানসিকতা এতিয়া আপুনি ত্যাগ কৰিবৰ হ'ল। যদিও এয়া খবৰ প্ৰথমবাৰৰ নহয়, বহুবাৰে তেনে ঘটনা সংঘটিত হৈ আহিছে। আপোনাক গাড়ীত উঠাৰ লগে লগে শীতল পানীয় যাচা হ'ব আৰু তাৰ পাছতে আপুনি হ'ব অচেতন। খেত্ৰীৰ সমীপত অচেতন অৱস্থাত উদ্ধাৰ হৈছে তেনে দুগৰাকীকৈ যাত্ৰী, আৰু যাত্ৰীৰ ভাষ্য শুনিলে আপুনিও আচৰিত হ'ব। সেই খবৰ আমি লৈ আহিম প্ৰাইম টাইম 18। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম।